ট্ৰেভেলাৰ যোৰহাট ট্ৰেভেলাৰ মালিকসন্থা ডিব্ৰুগড় ট্ৰেভেলাৰ মালিকসন্থাই আজি যি সংবাদমেল আমি আয়োজন কৰিছোঁ সেই সংবাদমেলৰ প্ৰথম কথাটো হৈছে আপোনাৰ যিটো আমাৰ ফিটনেছ ATS যিটো ফিটনেছ আমাৰ চেণ্টাৰ ইয়াত নতুনকৈ গঢ়িছে অসমত মাত্ৰ 4 জেগাত কৰিছে এতিয়া সেই ক্ষেত্ৰত যিখিনি ডিষ্ট্ৰিক্টত এতিয়ালৈকে হোৱা নাই তাত দ্বিতীয় অফিচৰ থ্ৰুৱেদি হওক বা মেনুৱেলি যেনেকৈ আগতে কৰিছিলে তেনেকৈ কৰক অন্যথা আমি মানে ইয়াৰ গাড়ী এখন নি পেলাই শিৱসাগৰ গাড়ী এখন যোৰহাটত গোলাঘাটৰ গাড়ী এখন যোৰহাটত বা তেনেকৈ মানে য'ৰ পৰা নি পেলাই গাড়ীখিনি তেনেকৈ কৰাবলৈ আমাৰ অসুবিধা হ'ব আৰু এই ক্ষেত্ৰত মানে মুখ্যমন্ত্ৰী মহোদয়ে বস্তুটো অকণমান হস্তক্ষেপ কৰি পেলাই যিখিনি ডিষ্ট্ৰিক্টত হোৱা নাই সেইখিনি অতনিপলমে তাৰমানে তাত স্থাপন কৰক দ্বিতীয়টো হৈছে আমাৰ অহা 13 আৰু 14 তাৰিখে যি প্ৰধানমন্ত্ৰী নুমলীগড়ৰ যিটো কাৰ্যসূচী আছে সেই কাৰ্যসূচীত আমি আমাৰ সন্থাৰ ফালৰ পৰা কোনো ধৰণৰ গভৰ্ণমেণ্ট ৰেটত তাৰমানে যিটো চৰকাৰী নিৰিখ সেই নিৰিখত আমি গাড়ীসমূহ দিব নোৱাৰিম সেইটো আমাৰ স্পষ্ট কথা গতিকে এই কথাটো আগৰ বিবেচনা কৰক যিহেতু আগতেও প্ৰধানমন্ত্ৰী মহোদয় আহিছিলে আপোনাৰ যোৰহাটো আহিছে ডিব্ৰুগড়ো আহিছিলে গুৱাহাটীও আহিছে এনেকুৱা কোনো ধৰণৰ তেতিয়া গভৰ্ণমেণ্টৰ কথাটো অহা নাছিলে কাৰণ এখন গাড়ী 3টাকৈ পৰিয়াল আমাৰ চলি আছে প্ৰত্যেকৰ এখন ঘৰ আছে আমাৰ মবিলৰ আপোনাৰ ডিজেলৰ খৰচা পেপাৰ ৱৰ্কছ ডেইলি গাড়ীখনৰ মেইনটেনেঞ্চ 8 ব্লু এই গোটেই বস্তুটো BS6 8 ব্লু লাগে 8 ব্লু দাম আপোনাৰ 1400 টকাকৈ পৰে 20 লিটাৰ মাত্ৰ 3 দিন চলে আৰু এই গোটেই বস্তুবোৰ লৈ আমি গভৰ্ণমেণ্টৰ গাড়ীখিনি দিব নোৱাৰিম গতিকে আগৰ ধৰণে নিৰিখটো ধাৰ্য কৰক এখন গাড়ীৰ যিটো খৰচা হ'ব সেই হিচাপত ডিব্ৰুগড়ৰ পৰা অহা গাড়ী এখনৰ যিমান খৰচ হয় তিনিচুকীয়াৰ পৰা যিমান খৰচ হয় যোৰহাটৰ পৰা যিটো খৰচ হ'ব এই গোটেইখিনি লৈ পেলাই সামৰি পেলাই এটা ৰিজাৰ্ভ ছিষ্টেমত গাড়ীখিনি আগৰ ধৰণে মূল্য দিলে আমি গাড়ীসমূহ পঠিয়াবলৈ বাধ্য দিম চৰকাৰী নিৰিখ আগৰ আছিল 24,48 টকা তাত আপোনাৰ ড্ৰাইভাৰ হেণ্ডিমেনটো 700 টকা দিয়ে 700 টকাত এটা মানুহে হাজিৰা ল'বনে এজন মানে গতিকে 700 টকা পায় গতিকে এই গোটেই বস্তুখিনি মুখ্যমন্ত্ৰী মহোদয়লৈ ঠেলি দিছোঁ তেখেতে এজন খুব জনপ্ৰিয় প্ৰতিনিধি মানে মুখ্যমন্ত্ৰী অসমৰ তেখেতে আমাৰ বস্তুটোৰ ওপৰত এবাৰ মানে ভাল মানে আকৌ নতুনকৈ এবাৰ মানে তেওঁলোকে চিন্তা কৰক কাৰণ প্ৰত্যেকখন প্ৰগ্ৰেমতে আমি অৰুণোদয় আঁচনি হওক কিবা হওক মুখ্যমন্ত্ৰী মহোদয় যোৰহাটৰ প্ৰগ্ৰেম হওক ডিব্ৰুগড়ৰ প্ৰগ্ৰেম হওক আমি ক'তো আমি গভৰ্ণমেণ্টত আজিলৈকে তেনেকুৱা প্ৰগ্ৰেম কৰা নাই গতিকে গোটেই বস্তুটো চৰকাৰে এবাৰ আমাৰ ওপৰত আস্থা ৰাখি পেলাই বস্তুটো হয় সকলোতে গোটেই অসমতে গতিকে আমি আপাৰ আছামখিনিয়ে কৰিছোঁ আৰু ঠিক তেনেকৈ লোৱাৰ আছামতো মিটিং আছে গতিকে গোটেই বস্তুটো উঠাই লৈ পেলাই যাতে আগৰ ধৰণে আমাক মানে পইচাটো দি পেলাই আমাক সহায় কৰে যিটো আমাৰ গাড়ী নিদিলে তেওঁলোকে যদি নিদিয়ে আমিও গাড়ীখিনি দিবলৈ বাধ্য নহ'ম কাৰণ আমাৰ EMI আছেতো এখন গাড়ী 70,000 80,000 EMI আছে ষ্টাফৰ চেলেৰি আছে এই 700 টকাটোত সি দৰমহা ল'বনে এটা ড্ৰাইভাৰে 3টাকৈ থাকে নে সি ভাত খাব দিনটোত তেনেকৈতো নহ'ব অকল তেলখন ভৰাই দিলে গাড়ীখন গুচি গ'লেতো নহয় এতিয়া ক'লেই যে স্পেচিয়েল পাৰ্মিট আজি গাড়ী এখন যদি ডিব্ৰুগড়ৰ পৰা আহি থাকোঁতে স্পেচিয়েল পাৰ্মিটখন নলয় হঠাৎ প্ৰগ্ৰেমলৈকে আহি আছিলে ক'ৰবাত কিবা এটা ভগৱানে নকৰক কিবা এটা হ'ল দুৰ্ঘটনা এটা তেতিয়া কিন্তু প্ৰশাসনে বা চৰকাৰে তাৰ কিন্তু কোনো ধৰণৰ আপোনাৰ তেওঁলোকে আমাক মানে ওলটাই জবাবদিহিহে কৰিব যে তেওঁলোক কোনো ধৰণৰ ৰেছপনচিবিলিটি তেওঁলোকে নলয় তেনেস্থলত আমি গাড়ীসমূহ ধৰক খেলনা বস্তুটো নহয় পৰিয়াল আমি সকলো শিক্ষিত নিবনুৱাই ইয়াত গাড়ী কাৰবাৰ কৰি আছোঁ গতিকে এই ক্ষেত্ৰত চৰকাৰে বা আমাক চব পাতিছোঁ মৌখিকভাৱে তেওঁলোকে আমাক কৈছে যে গাড়ীসমূহ আমি চৰকাৰী ৰেটে দিব পাৰিম ওপৰৰ পৰা আমাৰ সেইটো ইনষ্ট্ৰাকশ্যন আহিছে বুলি তেখেতে হয় সেইটোৱে আৰু যিটো যিজন আমাৰ অনাৰেবল হোম মিনিষ্টাৰ আহিছিলে গুৱাহাটীলৈ অমিত শ্বাহ ডাঙৰীয়া তেওঁৰ মিটিঙলৈ যেতিয়া মানুহবিলাক লৈ গৈছিলে তেতিয়া এখন ছুপাৰত আপোনাৰ 60,000 65,000 দি পিনি আপোনাৰ ডিব্ৰুগড় বা আপোনাৰ ধেমাজিৰ পৰা লৈ গৈছিলে কিন্তু যোৰহাটৰ পৰাও দিছে কিন্তু সেই বস্তুটো অকল মানে সেইটো বিভাজন কেলৈ কৰিব লাগে বাছ দিলে চবকে একে সমান ৰেট দিব লাগে চেম ৰেট দিয়ক মানে ধৰক আমাৰ লাইন বাছৰ কাৰণে ৰেট বেলেগ আকৌ ছুপাৰৰ কাৰণে বেলেগ সেইটো বাৰু ঠিক আছে গভৰ্ণমেণ্ট ৰেটটো কিন্তু তেওঁলোকক যে 60,000 70,000 দি লৈ গৈছে আমাকো দিব লাগিব নহ'লে তেনেকৈ নহ'ব নহয় বস্তুটো ট্ৰেভেলাৰ ৰেটটো অলপমান ট্ৰেভেলাৰ 21,20 সেইকাৰণে আমি পুনৰ এবাৰ আপোনাৰ ষ্টাফে পায় আপোনাৰ 420 টকা মানে এখন বাছৰ ড্ৰাইভাৰজনে পায় 240 টকা আৰু আপোনাৰ হেৰিজনে পায় হেণ্ডিমেনজনে পায় হেল্পাৰজনে পায় আপোনাৰ 180 তাৰমানে এইটো আপোনাৰ নৰ্মেল ৰেট যিটো ইলেকশ্যনৰ ৰেট সেইটো আপোনাৰ 450 + 350 মানে এজন মানে এখন গাড়ীৰ ষ্টাফৰ ৱেজেছবিলাক আমাৰ বাছতো 3জন থাকে এতিয়া 2জনক দিলে এজনক যদি আপুনি এদিন বোলে আজি বোলে মিটিং আছে ৰিজাৰ্ভ আছে বোলে 2জনক লৈ যাওঁ 3 নম্বৰজন থ'ল পিছদিনা আকৌ সেইজনক বিচাৰিবলৈ দিগদাৰ হ'ব নুঠিব তেওঁ আমি সেইটো বস্তু কেনেকৈ মেনেজ কৰিম ৰেট দিছে আপোনালোকে নিজে চাব যে এই পইচাটো যদি চৰকাৰে দিছে ষ্টাফৰ কাৰণে যে এদিন যদি দুসাঁজ ভাতো খায় নহয় তেওঁ ভালকৈ নাটে মানে পইচাটোৱে
প্লাছ তেখেতৰ এখন ঘৰ আছে, ল'ৰা ছোৱালী আছে, বহুতো স্কুল কলেজত পঢ়ি আছে। গতিকেলৈ এই ষ্টাফৰ যিটো ৱেজেছ দিছে আমাক, সেইটো অকণমান নিজে মানে এজন সুস্থ হিচাপে যদি আমি চাওঁ, তেতিয়াহ'লে এইটো কিমান দূৰ পচিবল হ'ব পাৰে। 300 টকাত আপোনালোকে দুসাঁজ ভাত খাব তেখেতলোকে, প্লাছ চাহ অকণ খোৱা কথা আছে, তেখেতৰ পৰিয়ালটোলৈ পইচা পঠোৱাৰ কথা আছে। গতিকেলৈ আমি সেই ক্ষেত্ৰত অলপ ইনক্ৰিজ কৰিব লাগিব ষ্টাফৰ চেলাৰীটো, ষ্টাফৰ ৱেজটো ইনক্ৰিজ কৰিব লাগিব, নহ'লে উপায় নাই তাৰমানে। নহ'লে কি হ'ব, আমাক সেই 2400 টকা যিটো তেখেতে দিম বুলি কৈছে, তাৰ পৰা আকৌ আমি ষ্টাফক দিব লাগিব। আল্টিমেটলি আমাৰ গোটেই ব্যৱস্থাটোত আমাৰ এটা সাংঘাতিক ধৰণৰ মাইনাছত গুচি আহিব তাৰমানে। গতিকেলৈ আমি সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এই বস্তুবিলাক এটা জাষ্টিফাইড কৰক, তেখেতলোকে জাষ্টিফাই কৰি পেলাই বস্তুটো এটা মানে দিয়াৰ ব্যৱস্থাটো কৰক। জাষ্টিফাই নকৰাকৈ এনেই কাৰোবাৰ মনত কিবা এটা আহিলে, আৰে ষ্টাফৰ 300 টকা কোনোবাজন অফিচাৰে কৈ দিলে, সেইটোকে তেখেতলোকে গোটেই বস্তুটো মবিলাইজ কৰি দিলে, তেনেকৈতো বহুত মানে এটা বিশৃংখলতা হৈছে। মানে আমি কষ্ট পাইছোঁ তাৰমানে, আমি মানে মানসিকভাৱে বহুত কষ্ট পাইছোঁ এই ক্ষেত্ৰত তাৰমানে। এই বাৰম্বাৰ চৰকাৰক মই অলপতে কৈছিলোঁ, বাৰম্বাৰ আমি চৰকাৰক এই বিষয়ে আমি জনাই থাকিলেও চৰকাৰে কোনো গুৰুত্ব নিদিয়ে। প্লাছ নতুন এটা প্ৰব্লেম আহে, আকৌ সেই প্ৰব্লেমটো লৈ পেলাই আকৌ আমি বিজি হৈ যাবলগীয়া হয়। এই এনেকুৱাখন হৈ আছে তাৰমানে। এইখিনিয়ে কথা আমাৰ ক'বলৈ হৈছে। ধন্যবাদ। আপোনালোকৰ বাহন ভাড়ালৈ দিছিলে, মাজতে যোৰহাটত প্ৰতিবাদো কৰিব লগা হৈছে, এই বাহনসমূহৰ আপোনালোকে মূল্যটো পালেনে ভাড়া? নাই পোৱা। আজিও মেগা বিহু যিটো হৈছিলে 2023 হৈছিলে ন, মেগা বিহুৰ আজিলৈকে আমি পইচা নাই পোৱা ডিব্ৰুগড়। এতিয়া চাওক, আপোনালোকে চাওক, বিহু পাতিছে, মেগা বিহু ৰেকৰ্ড কৰিছে, আমিও আদৰণি জনাইছোঁ। আমাৰ এটা সংস্কৃতিক আমাক এটা গ্ল'বেল পৰ্যায়ত লৈ গৈছে। কিন্তু সেইখিনি কৰিবলৈ যাওঁতে বিহুৱতীসকলকো দিছে, বিহুসকলকো দিছে, প্লাছ এতিয়া ইমান ধুনীয়া এটা মানে ৰাজকীয় ধৰণে এটা চৰকাৰে খৰচা কৰিছে। কিন্তু বাছ মালিকসকলতো আমি অসমীয়া ন, আমিওতো বিহু গাব জানো, আমিওতো ঢোল বজাব জানো। তো আমাক এই বস্তুটো কিয় চৰকাৰে প্ৰত্যেক ক্ষেত্ৰতে, নট অনলি বিহু, প্ৰত্যেক ক্ষেত্ৰতে আমাক কিয় এই বস্তুটোত মানে বাছ মালিকসকলক বা এনেকুৱা পেচেঞ্জাৰ ছাৰ্ভিচৰ মালিকসকলক কিয় চৰকাৰে এনেকুৱা ধৰণৰ আমাক মানে এটা হেঁচা দি পেলাই আমাক মানে শুকান জিৰা খৰি চাটিবলৈ বিচৰা ধৰণৰ কামটো কৰে তাৰমানে। সেইটো কাৰণত আমি অলপমান মানে বহুত মানে অন্তৰত আমাৰ লাগি যায় এইবিলাক কথা। যিহেতু আমি আপোনালোকে চাব যে আমি কিবা এটা কৰিব নাজানে ঠিক আছে, কিন্তু আমাৰতো মোটামুটি এটা মিনিমাম এটা হ'লে আমাৰ একাডেমিক কোৱালিফিকেশ্যন আছে, সেইখিনি আমি আৰ্জন কৰিছোঁ। তাৰপিছত আমি চৰকাৰী পক্ষৰ পৰা আমি কোনো ধৰণৰ আমি সাহাৰ্য নোপোৱাকৈ আমি নিজৰ কাৰোবাৰ ফেমিলি ছাপোৰ্ট, কাৰোবাৰ নিজে কিবা নিজৰ মানে বলত আমি এইখিনি ব্যৱসায় কৰিছোঁ। প্লাছ আমি বহুত মানুহক আমি নিযুক্তি দি ৰাখিছোঁ। গতিকেলৈ এইটো এটা আমাৰ ইণ্ডাষ্ট্ৰী হয়। কোনোবাই হয়তো আমাক নাভাবিব পাৰে যে সি বিজনেছে কৰিছে, নহয়, এইটো চাওক এটা ইণ্ডাষ্ট্ৰী হয়। তাত আমি নিবনুৱাক আমি সংস্থাপন দিছোঁ। গতিকেলৈ এই ক্ষেত্ৰত চৰকাৰে কৰিব নোৱাৰা কাম কিছুমান আমি কৰি আছোঁ। আজি যদি আপোনালোকে চাই STC নিচিনা এটা বিয়াগম ডিপাৰ্টমেণ্ট, তাত মেনেজমেণ্ট আছে, ফিনান্সৰ এটা বিভাগ আছে, HR বিভাগ থাকে, মেকানিকেল বিভাগ থাকে, এডমিনিষ্ট্ৰেশ্যন থাকে, তথাপিতো চৰকাৰে আজি দেশত STC গাড়ী চলাব পৰা নাই। কিন্তু আমি কেনেকৈ চলাই আছোঁ? আমি এখন গাড়ীত মিনিমাম 3জনকৈ ৰাখিছোঁ। আমি 3জন আমাৰ ষ্টাফ থাকে, প্লাছ আমাৰ নিজৰ ঘৰখন থাকে, আমি তেনেকৈ মেইনটেইন কৰি চলি আছোঁ। গতিকে চৰকাৰে এই ইণ্ডাষ্ট্ৰিটোক এটা এনেকুৱা এটা পৰ্যায়লৈ নিব নালাগে যে ধ্বংস হৈ যাওক, যে আমাৰ লাইফ ধ্বংস হৈ যাওক, গোটেই ইণ্ডাষ্ট্ৰি ধ্বংস হৈ যাওক। আৰু আপোনালোকে যদি আগৰ হিচাপত আগৰ দিনবোৰলৈ চাই, ক'ভিড পিৰিয়ডত যদি আপোনালোকে চাই, নহয়তো ক'বলৈ বিচৰা নাছিলোঁ যদি কৈছোঁ, চব ক'ভিড পিৰিয়ডত আমাৰ 2 বছৰ দিন গাড়ীসমূহ বহি থাকিলে। আমি গাড়ী সম্পূৰ্ণ যিটো চৰকাৰক দিব লগা টেক্স, ৰোড টেক্স বা যিটো কৰ দিব লাগে, আমি সম্পূৰ্ণ দিছোঁ। আমি ইঞ্চুৰেঞ্চৰ প্ৰিমিয়াম সম্পূৰ্ণ দিছোঁ, পাৰ্মিটৰ পইচা সম্পূৰ্ণ দিছোঁ, কিন্তু আমাৰ গাড়ীসমূহ বহি থাকিলে। কিন্তু আমি বহুতবাৰ আমি চৰকাৰক নিবেদন কৰাৰ পিছতো আমাক মানে ক'বলৈ খুবেই লজ্জিত যে যিসকলে এই বস্তুবিলাক মনিটৰ কৰি আছে বা ছিষ্টেমত সোমাই আছে, তেখেতলোকে অলপমান বস্তুবিলাক চৰ্চা কৰিবলৈ সময় নাপায় নেকি? আমি সেইকাৰণে বেছি আৰু ক'বলৈ আমি তেখেতলোক আজিকালি বাদ দিছোঁ, যিহেতু আমি নিজে লজ্জিত হৈ গৈছোঁ তাৰমানে কৈ পেলাই। গতিকেলৈ এই ক্ষেত্ৰতো যদি এতিয়া যদি চাই মেগা বিহু হৈ গ'ল, প্লাছ আমাৰ ইলেকশ্যনৰ পইচাও আমাৰ বহুত ডিষ্ট্ৰিক্টত পাবলৈ আছে। শিৱসাগৰতো আমাৰ কি কৰিলে, ইলেকশ্যনৰ পইচা অলপ পইচা কাটি থৈ দিলে, মানে আমাৰ পিছত দিম বুলি থৈ দিলে। তেনেকুৱা পিছত দিব লগা পইচা বহুত আছে পাবলগীয়া। আমি সেইখিনি যদি আমি এনালাইচিছ কৰোঁ ন, আপোনাৰ দিনটোৰ প্ৰেছখনো আজি শেষ নহ'বগৈ তাৰমানে, প্ৰত্যেকখন ডিষ্ট্ৰিক্টত যদি আমি এইখিনি এনালাইজ কৰোঁ। গতিকে আমাৰ মিনিমাম আমাক চলিব পৰাকৈ, মিনিমাম আমাক জীয়াই থ'ব পৰা, মিনিমাম আমাক ভাতমন্ত্ৰীসকলৰ বাবে চৰকাৰে এইখিনি কথা অলপ বিবেচনা কৰি পেলাই আমাক সকাহ দিব লাগে। যিহেতু আমি চৰকাৰক ভোট দিছোঁ, তেখেতলোক আমাৰ প্ৰতিনিধি, এজন মুখ্যমন্ত্ৰী ৰাজ্যৰ প্ৰতিনিধি, মানে আমাৰ প্ৰতিনিধি। যিহেতু আমি ভোটাৰ, আমি এজন অসমৰ সাধাৰণ নাগৰিক,
গতিকেলৈ তেখেতলোকে এই ক্ষেত্ৰত অলপ বিবেচনা কৰি চাব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত